অসম চৰকাৰে প্ৰথমবাৰৰ বাবে ৰূপায়ণ কৰা বাবু আঁচনি ইতিমধ্যেই কাৰ্যকৰী হৈছে। এই বাবু আঁচনিৰ যোগেদি মহাবিদ্যালয় বিশ্ববিদ্যালয়ত অধ্যয়নৰত স্নাতক প্ৰথম ষান্মাসিকৰ ছাত্ৰসকলে লাভ কৰিব এই আঁচনিৰ সুবিধা আৰু প্ৰতি মাহে 1000 টকাকৈ প্ৰদানৰ ব্যৱস্থা কৰিছে ছাত্ৰসকলক। আৰু স্নাতক পাঠ্যক্ৰম গ্ৰহণ কৰি থকা যিসকল ছাত্ৰই এই ধন লাভ কৰিছে তেওঁলোক ইতিমধ্যে উৎফুল্লিত হৈ পৰিছে, কাৰণ কিবা নহয় কিবা এটা সৎ কামত তেওঁলোকে খটুৱাব এই ধন। আৰু মই বৰ্তমান শিৱসাগৰৰ যি বীৰ লাচিত বৰফুকন মহাবিদ্যালয় চৌহদত আছোঁ, আৰু এই মহাবিদ্যালয়েও একাংশ ছাত্ৰই লাভ কৰিছে এই ধন। মই তেওঁলোকৰ ভাষ্য ল'ম। প্ৰথমবাৰৰ বাবে এনে এক পদক্ষেপ গ্ৰহণ কৰিছে। হয়, এই আঁচনিত অন্তৰ্ভুক্ত হৈছানে? হয় হৈছোঁ। আজি পইচা সোমাইছে, সেইবাবে অসম চৰকাৰৰ লগতে আমাৰ মুখ্যমন্ত্ৰী মহোদয়ক বহুত বহুত ধন্যবাদ জনাইছোঁ। আৰু আমাৰ যি পইচাটো সোমাইছে, আমাৰ বহু পৰিয়ালৰ মানুহ আছে যে ষ্টুডেণ্টক কলেজলৈ পঠিয়াবৰ কাৰণে অকণমান অসুবিধা হয়, তেওঁলোকৰ আৰ্থিকভাৱে যি সমস্যা হয়, সেইকাৰণে যথেষ্টখিনি সুবিধা হ'ব, বা নোটবুক কিনিবলৈ, কিতাপ এখন কিনিবলৈ যথেষ্টখিনি সুবিধা হ'ব। গতিকে আজি এই আঁচনিত পাই খুব আনন্দ পাইছোঁ, আৰু আমাৰ ৰাজ্য চৰকাৰৰ লগতে মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ জ্ঞাপন কৰিছোঁ, আৰু এটা অনুৰোধ জনাইছোঁ যাতে পৰৱৰ্তী সময়ত ইয়াৰ পৰিমাণ ক্ষুদ্ৰতম হ'লেও বঢ়াই দিয়ে। সেই কথা ইতিমধ্যে ঘোষণা কৰিছে পৰৱৰ্তী পৰ্যায়ত আৰু অহা বছৰৰ পৰা বৃদ্ধি কৰিব। তুমিও পাইছা নেকি? পাইছোঁ মই। হয়, মই অসমৰ মুখ্যমন্ত্ৰী হিমন্ত ডাঙৰীয়ালৈ ধন্যবাদ আগবঢ়াইছোঁ। এই পইচাটোৱে মই যাতে ভাল কামত ব্যৱহাৰ কৰিব পাৰোঁ, যাতে কিছুমান পৰিয়ালৰ আৰ্থিকভাৱে কিছুমান মাক বাপেকে ল'ৰা ছোৱালী কলেজলৈ পঠিয়াব নোৱাৰিব পাৰে। এই নিযুত বাবু আঁচনিৰ পৰা সেই ল'ৰা ছোৱালী, এই ছাত্ৰ ছাত্ৰীসকলে বা বাবু আঁচনিৰ পৰা ছাত্ৰ ছাত্ৰীসকলে মহাবিদ্যালয়ত মানে ৰেগুলাৰলৈ কামত খেলিব পাৰিব। একে কম হয়, তুমিও পাইছা নেকি? পাইছোঁ। শুভেচ্ছা জনাইছোঁ। ধন্যবাদ মুখ্যমন্ত্ৰী ডাঙৰীয়া, যিহেতু এইবোৰ কৰাৰ কাৰণে। মই মানে 25 কিলোমিটাৰৰ পৰা আহোঁ, মানে মোৰ বিশেষ অসুবিধা হয় মানে আহোঁতে। মোৰ ঘৰ এই মিলনপুৰ দিছামুখ। মানে সদায় মানে মোৰ 100 টকা যায় মানে। এইকাৰণে ধন্যবাদ জনাইছোঁ মামাক, আৰু অহা বছৰ মানে ইয়াতকৈ বেছি কৰে যেন বুলি মই মামাক জনাইছোঁ। ভাল কামতে ব্যৱহাৰ কৰিবা। নিশ্চয় ভাল কামতে ব্যৱহাৰ। হয়, আৰু এটা কথা মুখ্যমন্ত্ৰীগৰাকীয়ে কালি ভাষণত কৈছে যে যিসকলে উশৃংখল যুৱক ক্লাছ ক্ষতি কৰিব, ক্লাছত ৰেগুলাৰ নাহিব, তেওঁলোকক এই আঁচনিৰ পৰা বঞ্চিত কৰা হ'ব। ক্লাছ কিন্তু নিয়মীয়াভাৱে কৰিব লাগিব। গতিকে এই পদক্ষেপক কি? হয়, খুব ভাল পদক্ষেপ লৈছে। কাৰণ কি হৈছে, তেওঁলোকে আমাৰ অসম চৰকাৰে তেওঁলোকৰ সুবিধাৰ্থে পইচাটো প্ৰদান কৰিছে বা সুবিধাখিনি প্ৰদান কৰিছে। গতিকে যদি কলেজলৈ নাহে, তেওঁলোক যদি আমাৰ কলেজত উপস্থিত নাথাকে, ক্লাছত উপস্থিত নাথাকে, গতিকে সেইবাবে বঞ্চিত কৰাৰ বাবে। তুমিও থাকিবা ৰেগুলাৰ? থাকিবা। কেনেকুৱা পাইছা এই পদক্ষেপ? বহুত ভাল পাইছোঁ মই সেই পদক্ষেপটো লোৱাৰ কাৰণে। মামালৈ মই বহুতখিনি ধন্যবাদ থাকিলে। সেইটো পইচা আমি মাহটো জোৰাব পৰাকৈ আমি অহা যোৱা কামত ব্যৱস্থা কৰিব পাৰোঁ, নতুবা কিতাপ কিনিবলৈ ব্যৱস্থা কৰিম বুলি। হয়, ইয়াতে বীৰ লাচিত বৰফুকন মহাবিদ্যালয়ৰ সমাজতত্ব বিভাগৰ এগৰাকী অধ্যাপক আছে, মই তেওঁৰ পৰা জানিব বিচাৰিম। ছাৰ, ইতিমধ্যেই কালিও এই আঁচনিখন কাৰ্যকৰী হৈছে, আৰু কি ক'ব এই সন্দৰ্ভত? আমি ভাল পাইছোঁ। আমাৰ ছাত্ৰসকলে পাইছে, আগতে ছাত্ৰীসকলে পালে নিযুত মাইনা, আৰু এতিয়া বাবু আঁচনি পাইছে। আমি চৰকাৰক ধন্যবাদ জনাইছোঁ। আৰু বিশেষকৈ আমাৰ মহাবিদ্যালয়ত ছাত্ৰসকলক যদি চোৱা যায়, তেতিয়াহ'লে বহুত দূৰ দূৰণিৰ পৰা আহে। প্ৰায় কিছুমান ছাত্ৰৰতো 100 টকাই ভাড়া হয়। অসলাৰ পৰা আহে, বা আপোনাৰ চয়াপাৰৰ পৰা আহে, এইফালে আপোনাৰ নিতাই পুখুৰীৰ পৰা আহে। গতিকে ছাত্ৰসকলে যদি পায় তেনেকৈ, তেতিয়াহ'লে ভাল হৈছে, তেওঁলোকে আহিবলৈ অলপ সুবিধা হ'ব সৎ কামত। কিন্তু এটা কথা হৈছে কি, ছাত্ৰ ছাত্ৰীসকলে যাতে পইচাটো সৎ কামত খটায়, তেতিয়া এইটো খুব ভাল হ'ব। যে আপোনালোকে দেখিছে যে আৰু কিছুমান গভৰ্ণমেণ্টে ভাৰতবৰ্ষত দিছিলে, আৰু তেনেকৈ ছাত্ৰসকলে কেইবাজনো লগ লাগি তেওঁলোকে 12,000 টকা গোটাই লৈ তেওঁলোকে এটা ব্যৱসায় আৰম্ভ কৰিছিলে, যিটো ব্যৱসায় পিছত এই মাল্টিনেশ্যনেল কোম্পানীয়ে তেওঁলোকক মানে প্ৰায় 10 কোটিমান টকা দি আৰু ডাঙৰ ব্যৱসায় কৰিবলৈ সহায় কৰিছিলে। এতিয়া এই ছাত্ৰ ছাত্ৰীসকলে যদি তেনেকৈ 10-5জন ল'ৰা লগ লাগি যদি তেনেকুৱা কিবা এটা কৰে, তেতিয়াহ'লে খুব ভাল হ'ব তেওঁলোক ভৱিষ্যতটো। হয়, আচলতে শিক্ষক সমাজ, ছাত্ৰ সমাজ, এই সকলোৱে এই বাবু আঁচনিখন আদৰি লৈছে, আৰু তেওঁলোকে প্ৰথম
মাহৰ প্ৰথমবাৰ তেওঁলোকে এই ধন লাভ কৰিছে। ধনৰ পৰিমাণ হয়তো কম হ'ব পাৰে, কিন্তু সেই 1000 টকাৰো বহুতৰ বাবে আচলতে বহুত মূল্যৱান, যথেষ্ট তেওঁলোকৰ কামত আহিব। তেওঁলোকে বহুতেই দূৰ দূৰণিৰ পৰা আহে মহাবিদ্যালয়সমূহলৈ, অহা যোৱা কৰোঁতে নিতৌ 100-200 টকাও খৰচ হয়। তাৰ ভিতৰত সামান্য পৰিমাণে হ'লেও সকাহ পাব বহু দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰই। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।